চোৰৰ যেনেকৈ স্বভাৱ সলনি নহয়, সৰু বস্তু এটা দেখিলেও লওঁ লওঁ লাগে, তেনেকৈ কিছুমান মানুহৰ স্বভাৱ কেতিয়াও সলনি নহয়। মানে আপুনি ভাল মানে ভিডিঅ' দিয়ক, বেয়াকৈ কমেণ্ট এগালমান লিখিব, আৰু কোনোবাই কাৰোবাৰ বিষয়ে ইমান বেয়াকৈ কেনেকৈ লিখিব পাৰে, মইতো আচৰিত। মোৰ হাত মুখ ভৰি চব কঁপিব, মানে মই নোৱাৰোঁ দেই কাকো বেয়াকৈ ক'বলৈ। মোক যিমান বেয়াকৈ কমেণ্ট দিলেও মই কেতিয়াও ৰিপ্লাই নকৰোঁ, মানে বেয়াকৈতো কোনোদিন কৰি পোৱাই নাই আৰু কাৰো কমেণ্টত গৈ পোৱা নাই। যোৱাকালি এটা পষ্ট এটা পাইছিলোঁ, যোৱাকালি মানে 3-4 দিনমান আগত কোনোবা এগৰাকীয়ে মোৰ বিষয়ে মানে পষ্টত লিখিছিলে। লিখাৰ পাছত মানে মোক প্ৰথমতে ব্লক কৰি লৈছে, তাৰপিছত পষ্টটো লিখিছে। আৰু যেতিয়া পষ্টটো লিখাৰ পাছত যেতিয়া মানে মোৰ যেতিয়া ভালপোৱা ফ্ৰেণ্ডখিনিয়ে যেতিয়া মানে বন্ধুসকলে যেতিয়া ধুই দিয়াৰ পাছত পষ্টটো ডিলিট কৰিলে, আৰু তাৰপাছত দেখিছোঁ মোক আনব্লক কৰিলে। মানে মোক প্ৰথমতে ব্লক কৰি লৈছে, ব্লক কৰি মেলি মোৰ বিষয়ে একদম এডৰামান লিখিছে। মানে আচলতে কি কৰোঁ কি নকৰোঁ লাগি থাকেতো, তেতিয়া এডৰামান লিখিলে। লিখাৰ পাছত যেতিয়া তাতে ধুলে, খুব ধোৱাৰ পাছতে আকৌ সেই কমেণ্টটো ডিলিট কৰিলে। ডিলিট কৰি আকৌ আনব্লক কৰিছে মোৰ লগত, কৰি মানে আকৌ মানে মোৰ লগত আকৌ ভাল আৰু মানে তেওঁ এনেকুৱা একো লিখা নাই। গতিকে মইতো চব দেখি থাকোঁ, আৰু মোৰ মানে বন্ধুসকলেতো চব কৈয়ে থাকে। গতিকে কোনোবাই কাৰোবাৰ বিষয়ে ইমান বেয়াকৈ কেনেকৈ ক'ব পাৰে, মই মানে আচৰিত, জানেনে। আৰু মানে কোনো মতলব নাই, একোৱেই নাই, কোনো কানেকশ্যন হ'লেও মানে ইমান বেয়াকৈ কমেণ্ট কিছুমান লিখিব পাৰে। আচলতে তেনেকুৱা চোৰৰ মানে সৰু কিবা এটা বস্তু দেখিলে হাতখন খজুতি লাগি থাকে চাগে ন, সেনেকুৱা টাইপৰ নহয় জানো, লওঁ লাগি থাকে যে, লাগিলে বস্তুটো মূল্যৱান হওক চাই নহওক। সেই তেনেকুৱা কিছুমান মানুহ হয়, লোকৰ কথা মানে লোকক বেয়াকৈ ক'বলৈ মানে মুখখন খজুতি লাগি থাকে। মানে এইটো এটা স্বভাৱ আচলতে, তেওঁলোকক দুখী লাভ নাই, এইটো এটা স্বভাৱ হৈ যায়, মানে অভ্যাস হৈ যায়। গতিকে এয়া ভাৰ্ণেয়ৰ এটা টি-চাৰ্ট আছিলে, দেখিছেনে, এইটো ফাটিলে মানে কি পঁইতাচোৰাই এইটো কাম কৰিলে। গতিকে এয়া মই ফ্ৰিজ চাফা কৰাত লাগিম। আৰু মই আচলতে ইমান শকত কেলৈ জানে নাই, মোক মানে বাহঁতে কয় তই মানে কেলৈ ইমান শকত, কাৰণ মই মানে টেনশ্যন নলওঁ বোলে, মানে আনৰ টেনশ্যন নলওঁ মই, মানে অকল নিজৰ বহুতখিনি মোৰ টেনশ্যন আছে, সেইখিনি অকল মই জানো। বাকী এইবিলাক মোক কোনোবাই কিবা বেয়াকৈ ক'লেও ভালকৈ ক'লেও মানে বেয়াকৈ ক'লেও মই মানে এইবিলাক ইমান ধৰি নাৰাখোঁ, পাহৰি যাওঁ আৰু ক'লে আৰু বাদ দিয়ক বুলি কোনোদিন মই কাকো বেয়াকৈ নকওঁ। আচলতে এইবোৰ এটা আছে স্বভাৱ, এইটো মানুহক দুখ দি লাভ নাই। কিছুমান মানুহৰ স্বভাৱে কাকো মানে কিছুমান মানুহে মানে কি জানে, কাৰোবাক বেয়াকৈ নোকোৱাকৈ তেওঁৰ মনটো শান্তি নালাগে। গতিকে মোৰ বিষয়ে ইমানেই লিখিছে, মোক না চিনি পায় না জানে না কি, তথাপিও ইমানেই লিখিছে, যিমান পাৰে সিমান লিখিছে। তাৰপাছত আকৌ ডিলিটো কৰি দিছে, সেইটো এটা ভাল কথা, মোৰ বিষয়ে লিখিও ডিলিট কৰি দিছে। গতিকে মই যি পাৰোঁ, মই আগতেই কৈছোঁ, মই কাৰোৰ পৰা সহায় লোৱা নাই বৰ্তমান। মই নিজে যি পাৰোঁ সেনেকেই যাক যেনেকৈ পাৰোঁ সহায় কৰি গৈ আছোঁ। আৰু মই প্ৰমিছো কৰিছোঁ যে মই স্কুলৰ ল'ৰা ছোৱালীক মই 6টা বা 7টা ল'ৰা ছোৱালীৰ দায়িত্ব ল'ম, মানে স্কুলৰ বেগৰ পৰা বহীলৈকে, পেন পেঞ্চিল টিফিন ৱাটাৰ বটল যিমান যি পাৰোঁ মই 6টা 7টা ল'ৰা ছোৱালীৰ দায়িত্ব ল'ম বুলি মই কৈছোঁ। আৰু সেইখিনিৰ কাৰণে মই যোগাৰ কৰি আছোঁ, আৰু মই চব নিজেই কৰিছোঁ। মই আৰু মানুহজন আমি যি আমাৰ নিজৰ আছে সেইখিনি পাই যোগাৰ কৰি আছোঁ। মই কাৰোৰ পৰা না স্কেনাৰ দিছোঁ কাৰোবাক, না কিবা দিছোঁ, নালাগে, মই যি পাৰোঁ নিজেই দিম, নিজৰ পৰাই দিওঁচোন ইমানখিনি, যিমানে যি নহওক কৰি খাই আছোঁ যিহেতু। আৰু গতিকে আমি যদি কাৰোবাক অকণমান নিজৰ ল'ৰা ছোৱালী ভাবি যদি সহায় কৰিব পাৰোঁ, আমাৰো ল'ৰা ছোৱালী যদি কাৰোবাৰ পৰা পেঞ্চিল এডাল কোনোবাই যদি গিফ্ট দিয়ে, কোনোবাই ৰাবাৰ এডাল দিলে, কেনেকুৱা মনটো ফূৰ্তি লাগে। একেই চবৰে ল'ৰা ছোৱালী একেহে, আৰু ল'ৰা ছোৱালীয়ে। গতিকে মই ডাঙৰ মানুহক যিখিনি পাৰোঁ সহায় কৰিলোঁ, আৰু এতিয়া মই ভাবিছোঁ ল'ৰা ছোৱালীখিনিৰ কাৰণে কিবা এটা কৰিম। গতিকে মই কি কৰিছোঁ কি নাই সেয়া মই জানো, ভগৱানে জানে, আৰু মোক ভাল পোৱা সকলোৱে জানে। যোনসকলে মোক চিনি নোপোৱাকৈ মোক যোনসকলে গম পায় যে মই মানে কেনেকুৱা, আৰু মোক ভিডিঅ'ত দেখিয়ে তেওঁলোকে ইমান ভাল কমেণ্ট কৰে। আচলতে কি জানে, তেওঁলোকে মোৰ মনৰ কথাটো গম পায়। মই হাঁহি ফূৰ্তিকৈ থাকোঁ, মই টেনশ্যন লৈ থাকিবলৈ নাই মানে। কিন্তু কেতিয়াবা কিছুমান কমেণ্টত মোতকৈ বেছি আঘাত তেওঁলোকক দিয়ে আচলতে। আৰু যোনসকলে মোক বেয়াকৈ কমেণ্ট কৰে তেওঁলোকে নিজেই মানে লাজ পোৱাৰ সন্মুখীন হয়, কাৰণ কেলৈ মই একো ক'ব নাপাওঁৱেই, কাৰণ মোক কোৱাৰ আগতে তেওঁলোকৰ মনটো দুখ লাগে। গতিকে মই সেইকাৰণে ক'ব বিচাৰিছোঁ, মোক বেয়াকৈ কমেণ্ট কৰি মোক ভাল পোৱা মানুহখিনিক দুখ দিবলৈ দৰকাৰ নাই। গতিকে আপোনালোকে লাগিলে মোক গালি পাৰিবলৈ মন আছে, মেছেঞ্জাৰত একেবাৰে ধুই দিয়ক মোক, মেছেঞ্জাৰটো খোলাই থাকে মোৰ, তাতে যিমান গালি পাৰিব পাৰে। আচলতে কি জানে, কিছুমান 3 প্ৰকাৰৰ মানুহ আছে, এতিয়া মই যি দেখিছোঁ, এখিনি মানুহ ইমানেই কষ্ট কৰিছে মানুহখিনিৰ কাৰণে, একদম মানে নিজৰ লাগিলে অৱস্থাই নাথাকক, তথাপি মানুহখিনিৰ কাৰণে উঠি পৰি মৰি লাগিছে। আৰু এখিনিয়ে অকল ঘৰত শুইছে বহিছে আৰু কমেণ্ট কৰিছে, ধুমাধুম কমেণ্ট কৰিছে, কি কৰোঁ কি মানে কাক কেনেকৈ বেয়াকৈ ক'ব পাৰোঁ, কাক কি ক'ব পাৰোঁ, মানে একদম মানে জাজ বনি লৈছে। আৰু কৰিবলৈ একো নাই, কিন্তু খালি লোকক বেয়াকৈ সমালোচনা কৰাত লাগি আছে এইখিনি, ঠিক আছে। আৰু এইখিনি মানে মই সঁচা কথা কৈছোঁ, মানে
তিনিখিনি মানুহ নহয় আচলতে দুটা প্ৰকাৰে মানুহ আছে এইখিনিয়ে নিজৰ কামত ব্যস্ত আগতে গোটেই মানে মানুহখিনি কেনেকৈ এই দুৰ্যোগৰ পৰা বচাওঁ এনেকৈ দিনে ৰাতিয়ে লাগি আছে আৰু এইখিনি অকল ঘৰত বহি অকল বেয়া বেয়া কমেণ্ট কৰা আৰু ট্ৰল কৰা কোনে কি কৰি আছে কি নাই পূৰা সমালোচনাত বিজি হৈ আছে পূৰা মানে ধৰক জাজ বনি আছে এইখিনি সেনেকেই মানে গোটেই কটাই দিছে আৰু গোটেই বাৰিষা মানে এয়া বানপানী গোটেই সময়খিনি সেনেকৈ কাটি কাটি গুচি যাব আৰু মানে সেইখিনি গোটেই জাজ বনি কোনে কি কৰি আছে আৰে কি দৰকাৰ মানে আপোনালোকৰ কি দৰকাৰ মই বুজি নাপাওঁ মানে আমনি নালাগে নেকি মানে এইবিলাক কৰি কৰি মই আচৰিত পাওঁ মই কিন্তু মানুহক বেয়াকৈ ক'ব নোৱাৰোঁ আগতে পটককৈ মই যদি কাৰোবাক বেয়া পাওঁ লাগিলে মই নামাতিমেই লাগিলে মই নাচাওঁৱেই কিন্তু মই মুখেৰে বেয়াকৈ কেতিয়াও ক'ব নোৱাৰোঁ কিন্তু কিছুমান মানুহ মই আচৰিত আৰু মোক ব্লগ কৰি মেলি মোৰ বিষয়ে লিখিব এগালমান আকৌ পিছত ব্লগটো খুলিও দিব আচৰিত মানে গতিকে যিখিনি নহওক পষ্টখিনি মোৰ বিষয়ে লিখি মেলি যে ডিলিট কৰিছে এইটোৱে ডাঙৰ কথা বাৰু যি কি নহওক থেংক ইউ আমি সদায় মিলিজুলিয়ে থাকিব লাগিব বানপানীয়ে যেতিয়া চবকে সমানে উৰুৱাই লৈ গুচি গ'ল গতিকে কিমান দিন থাকিম জীয়াই ঠিকনা নাই গতিকে যিমান দিন থাকিম মিলি থাকিব